ইচ্ছা আছিল জুবিন দাক এদিন আমি নিবনুৱা হাবৰ ফালৰ পৰা লগ কৰি এটি উপহাৰ যাচিম। কিন্তু ইমান সোনকালে এনেকুৱা কিবা এটা হ'ব বুলি কোনোবাই জানো ভাবিছিল? জুবিন দাৰ ৰিলেটেড ৱাল হেংগিং মেমেণ্টো বনাবৰ বাবে বহুতো ৰিকুৱেষ্ট আহিছিল, কিন্তু মনটোৱেহে মনা নাছিল। তাৰে মাজতে এদিন হঠাৎ সুবাসনা দত্তবাই ফোন কৰি চান্দমাৰীত অনুষ্ঠিত হ'বলগীয়া জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য অনুষ্ঠানটোৰ কথা ক'লে যে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰা এই অনুষ্ঠানটোৰ বাবে মেমেণ্টো সাজি দিব লাগে আৰু জুবিন দাৰ পৰিয়ালৰ বাবেও কিবা এটা প্ৰস্তুত কৰি দিব লাগে। জুবিন দা নাইকিয়া হোৱাৰ পিছত এইটো আছিল আমাৰ প্ৰথমটো কাম। অতি কম সময়তে আমি 100টাকৈ মেমেণ্টো সাজু কৰি উলিয়াইছিলোঁ। আমিয়ে সৌভাগ্যৱান যে জুবিন দাৰ বাবে কিবা এটা কৰিবলৈ পাৰিলোঁ। সামাজিক মাধ্যমত অনুষ্ঠানটিৰ ভিডিঅ' আৰু ফটোবোৰ দেখি মনটো ভৰি উঠিল। অসমৰ সংগীত ক্ষেত্ৰখনৰ চিনাকি মুখৰ মানুহবোৰৰ হাতত আমাৰ নিবনুৱা হাবৰ মেমেণ্টো দেখি সুখী হ'লোঁ। আপোনালোককো যদি এনেধৰণৰ মেমেণ্টোৰ প্ৰয়োজন হয় তেনেহ'লে আমাৰ সৈতে স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।